নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিব। এতিয়া যিসকলে এছএছচি জিডি 2026 ভৰ্তি হোৱাৰ অপেক্ষা কৰি আছে, নাইবা বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে যিসকলে অসম আৰক্ষীত অলপমানৰ বাবে ৰৈ গৈছে। এতিয়া তেওঁলোকে ভাবিছে নতুন পদ কেতিয়া মুকলি হ'ব। এতিয়া সেইসকলৰ বাবে বহুতে এটা ভাল খবৰ। এছএছচি জিডি 2026 যিটো ভৰ্তি তাৰ অনলাইন এপ্লাই খুব কম দিনৰ ভিতৰতে ষ্টাৰ্ট হ'ব আৰু এছএছচি জিডিত প্ৰায় 40,000কৈ অধিক মুকলি হ'ব। এতিয়া আপোনালোকৰ এছএছচি 2025-26 বৰ্ষৰ এক্সাম কেলেণ্ডাৰ প্ৰকাশ হৈছে। তাত এছএছচি জিডি 2026 যিটো ভৰ্তি তাৰ যিটো ফাৰ্ষ্ট ষ্টেপ চিবিটি কম্পিউটাৰ বিচাৰি টেষ্ট সেইটো 2026 চনৰ প্ৰথম ভাগ অৰ্থাৎ জানুৱাৰী শেষৰ ফালে আৰু ফেব্ৰুৱাৰী প্ৰথম ভাগত অনুষ্ঠিত হ'ব। গতিকে আপোনালোকৰ বহুত এটা ভাল খবৰ। এতিয়া এছএছচি জিডি 2026 যিটো ভৰ্তি তাৰ অনলাইন এপ্লাই খুব কম দিনৰ ভিতৰতে ষ্টাৰ্ট হ'ব, কিয়নো আপোনালোকৰ জানুৱাৰী শেষৰ ফালে পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে আপোনালোক খুব কম দিনৰ ভিতৰতে অফিচিয়েল নটিচ পাই যাব। এতিয়া যিসকলে এছএছচি জিডি আণ্ডাৰত আপোনালোকৰ আছাম ৰাইফলছ হওক, BSF হওক, CRPF হওক নাইবা CISF নাইবা SSB ITP যোৱাৰ যিটো সপোন আছে সেই সপোনটো পূৰণ কৰিব লাগিব, যদিহে আপুনি এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰে। গতিকে আপুনি যদি এছএছচি জিডি 2026 ভৰ্তি যদি এটা চাকৰি ল'ম বুলি ভাবি আছে তেন্তে আপুনি এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা আৰম্ভ কৰি দিয়ক, কিয়নো এছএছচি জিডিত আপুনি যদি এটা চাকৰি ল'ম বুলি ভাবি আছে তেন্তে আপুনি ৰিটেন টেষ্টত এটা ভাল মাৰ্ক স্ক'ৰ কৰিব লাগিব। আপোনালোকৰ যদিহে ৰিটেন টেষ্টত এটা ভাল মাৰ্ক স্ক'ৰ কৰিব নোৱাৰে তেতিয়া আপুনি যেনে তেনে যদি ৰিটেন টেষ্টটো কোৱালিফাই কৰে, আপুনি যদি ফিজিকেল টেষ্ট দিবলৈও পায় বা আপুনি যদি মেডিকেল টেষ্ট দিবলৈও পায় কিন্তু আপুনি ফাইনেল চিলেকশ্যন নাপাব পাৰে। আপুনি ইমান কষ্ট কৰি ফিজিকেল টেষ্ট দিব নাইবা আপুনি 2-3 দিন লাগে মেডিকেল টেষ্ট দিব, আপুনি যদি সেইখিনি কোৱালিফাই কৰাৰ পিছত যদি আপুনি ফাইনেল চিলেকশ্যন নাপায় তেন্তে আপোনাৰ বহুতখিনি বেয়া লাগিব। আপোনালোকৰ এছএছচি জিডিৰ যিটো চিলেকশ্যন প্ৰচেছ তাত অকল ৰিটেন টেষ্টতহে মাৰ্ক থাকে, তাৰ বাহিৰে আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হয় ফিজিকেল টেষ্টত কোনো ধৰণৰ মাৰ্ক নাথাকে, জাষ্ট কোৱালিফাই কৰিলে হৈ যায়। গতিকে আপুনি প্ৰথম ৰিটেন টেষ্টত ভাল মাৰ্ক উঠাব লাগিব। আপোনালোকৰ এছএছচি জিডি যিটো পৰীক্ষা হয় সেই পৰীক্ষাটোত টোটেল কুৱেশ্যন আহে 80টা আৰু সময় থাকে 1 ঘণ্টা। আপোনালোকৰ যিটো ৰিজনিঙৰ পাৰ্ট আছে তাত আহিব 20টা কুৱেশ্যন, মেথছত আহিব 20টা কুৱেশ্যন, তাৰপিছত আপোনালোকৰ জিকে পৰা আহিব 20টা কুৱেশ্যন আৰু আপোনালোকৰ ইংলিছ নাইবা হিন্দী তাৰ ভিতৰত আপুনি যিকোনো 20টা কৰিব লাগে। আপোনালোকৰ টোটেল প্ৰশ্ন হয় 80টা আৰু টোটেল মাৰ্ক থাকে 160, মানে এটা প্ৰশ্ন 2 নম্বৰ থাকে। গতিকে আপোনালোকৰ এছএছচি জিডি যিটো পৰীক্ষা হয় সেই পৰীক্ষাটো ইমানো বেছি টান নহয়, আপোনালোকে 1 ঘণ্টাত এটা প্ৰশ্নটো কৰিব লাগে। যদিহে আপুনি মিনিমাম 70টা যদি আপুনি প্ৰশ্নটো শুদ্ধ কৰিব পাৰে তেন্তে আপোনাৰ চাকৰি পোৱাৰ এটা বহুত চান্স থাকে। গতিকে এইবাৰ আপোনালোকৰ এছএছচি জিডিৰ যিটো কাটঅফ সেই কাটঅফটো ইমান বেছি যোৱা নাই, আপোনালোকে যদি চাই কাটঅফটো বহুত কম গৈছে। গতিকে এছএছচি জিডি আপুনি ধুনীয়াকৈ এটা চাকৰি ল'ব পাৰিব যদিহে আপুনি এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰি থাকে। প্ৰথম আপুনি ভালদৰে পঢ়া শুনা কৰি লওক, আপুনি ৰিটেন টেষ্টত প্ৰথম ভাল মাৰ্ক উঠাই লওক, তাৰপিছত আপুনি ফিজিকেল টেষ্টৰ পৰা নিজকে ভালদৰে সাজু হ'ব, কিয়নো ফিজিকেল টেষ্টটো জাষ্ট কোৱালিফাই কৰিলে হৈ যায়। আপোনালোকৰ যিসকল ল'ৰা আছে তেওঁলোকে 24 মিনিটত 5 কিলোমিটাৰ কমপ্লিট কৰিব লাগে আৰু ছোৱালীসকলে 16 মিটাৰ 8 মিনিটত। গতিকে আপোনালোকে ধুনীয়াকৈ যদিহে ৰিটেন টেষ্টত ভাল মাৰ্ক উঠায় তেতিয়া আপুনি ফিজিকেল টেষ্টৰ বাবে পাছতো অলপ কষ্ট কৰিলে হৈ যাব। আপোনালোকে ফিজিকেল টেষ্টৰ বাবে এতিয়াবা অলপ কৰি থাকক, কিন্তু আপুনি প্ৰথম ৰিটেন টেষ্টত গুৰুত্ব দিয়ক, কিয়নো ৰিটেন টেষ্টটো ফাৰ্ষ্ট হ'ব। ৰিটেনত তাত ভাল মাৰ্ক স্ক'ৰ কৰিব পাৰিলেহে আপুনি ফিজিকেল টেষ্ট আৰু মেডিকেল টেষ্ট দিব পাৰিব। গতিকে আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ, খুব কম দিনৰ ভিতৰতে অফিচিয়েল নটিচ আহি আছে। আকৌ কৈছো এছএছচি জিডি 2026 যিটো ভৰ্তি তাৰ যিটো ফাৰ্ষ্ট ষ্টেপ চিবিটি কম্পিউটাৰ বিচাৰি টেষ্ট সেইটো 2026 চনৰ জানুৱাৰী লাষ্টৰ ফালে অনুষ্ঠিত হ'ব, অফিচিয়েল নটিচ আহি আছে। গতিকে আপোনালোকে এপ্লাই কেতিয়া হ'ব বা এডভাৰটাইজমেণ্ট কেতিয়া আহিব সেইটোলৈ অপেক্ষা নকৰি আপোনালোকে জানুৱাৰীত পৰীক্ষা হ'ব বুলি ভাবি এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা আৰম্ভ কৰি দিয়ক। এছএছচি জিডি 2026 যিটো ভৰ্তি আছে তাত আপুনি এটা চাকৰি ধুনীয়াকৈ ল'ব পাৰিব। গতিকে আপুনি এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা আৰম্ভ কৰি দিয়ক। ধন্যবাদ।